Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত ডাইরেক্ট তোমালোকৰ লগত ডিসকাস কৰিম HS ফাইনাল ইয়াৰ ৰিজাল্ট কেতিয়া হ'ব। বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেন্ট সেকশনত খুদি আছে আৰু তোমালোকে বহুত ভিডিওত পাই আছে আজি হ'ব কালি হ'ব। কিন্তু এখন সকলো ফেক হয়। যদি আমি অথেন্টিক এটা ডেট টু এনালাইজ কৰো তেতিয়া কিন্তু লাস্ট প্রিভিয়াস 5 ইয়ার্সৰ আমি কেটামান ৰিজাল্ট চাব লাগিব। তো প্ৰথম আমি চাও 2019 ৰ 2,33,264 ক্যান্ডিডেট এপিয়াৰ কৰিছিলে আৰু 25 মেত ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে আৰু 83% আছিল আৰু হাইয়েস্ট percentage secure কৰিছিলে 95.60 তাৰপাছত যদি আমি 20 চাও তেতিয়া 2,25,654 ক্যান্ডিডেট এপিয়াৰ কৰিছিলে আৰু জুন 25 ত ৰিজাল্ট দিছিলে আৰু হাইয়েস্ট পার্সেন্টেজ সিকিউৰ কৰিছিলে 97 এই বছৰ। কিন্তু আকৌ 22 ত আমি যদি চাবলৈ যাও তেতিয়া 2,15,027 ক্যান্ডিডেট এপিয়াৰ কৰিছিলে আৰু জুন 27 ত ৰিজাল্ট দিছিলে। যদি ইয়াতেও চাও হাইয়েস্ট 98% সিকিউৰ কৰিছে ক্যান্ডিডেটে আৰু 83% আছিল। আকৌ 23 যদি আমি চাও ইয়াত ক্যান্ডিডেট অলপ বেছি আছে 3,42,689 আৰু 6 জুনত ৰিজাল্ট দিয়া হৈছিলে হাইয়েস্ট পার্সেন্টেজ 98 পাইছিলে। আৰু জাস্ট লাস্ট ইয়াৰৰ যদি আমি চাও 24 ত ইয়াত টোটাল ক্যান্ডিডেট এপিয়াৰ কৰিছিলে 2,80,216 আৰু ৰিজাল্ট দিছিলে মে 9। অৰ্থাৎ এভৰি ইয়ার্স আমি যদি চাও মে জুন এই দুই মাহতে ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিলে। কিন্তু যদি আমি এবাৰ মেট্ৰিকৰ ৰিজাল্ট চাও লাস্ট ইয়াৰ কো এটলিস্ট 10 ডেজ আগত ডিক্লেয়াৰ কৰা হৈছে। তো আমি যদি ইয়াৰ পৰা এক্সপেক্টেড কৰিব পাৰো যে HS সেকেন্ড ইয়াৰৰ এইবাৰ হয়তো এপ্ৰিল লাস্ট উইকত যদি আমি লাস্ট উইকটো ভালকে ক্যালেন্ডাৰ চাও তেতিয়া এক্স্যাক্টলি 28 এপ্ৰিলত হয়তো এক্সপেক্টেড ডেট আমি আশা কৰিব পাৰো।